हेलो फ्रेंड्स আপোনালোক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ সমগ্ৰ গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা কেইটামান ইয়াতে জুডিচিয়েল এছিষ্টেণ্ট তাৰপিছত আৰু ইয়াতে কম্পিউটাৰ এছিষ্টেণ্টৰ পোষ্ট মুকলি কৰিছিলে আৰু ইয়াৰ ইতিমধ্যে অনলাইন এপ্লিকেশ্যন চলি আছে তো এই নটিফিকেশ্যনটো হৈছে জুডিচিয়েল এছিষ্টেণ্টৰ পোষ্টৰ বাবে যেটো আপোনালোকৰ গুৱাহাটী হাইকোৰ্টত মুকলি কৰিছে আৰু এটা অনলাইন এপ্লিকেশ্যন চলি আছে লাষ্ট ডেটটো নৱেম্বৰ মাহৰ 27 তাৰিখলৈকে ৰখা হৈছে আৰু পেমেন্ট কৰাৰ লাষ্ট ডেটটো 30 নৱেম্বৰলৈকে ৰখা হৈছে ইয়াতে টোটাল পোষ্ট মুকলি কৰিছে 14টা যাৰ ইয়াৰ ভিতৰত আনৰিজাৰ্ভ হৈ আছে 8টা অৰ্থাৎ সকলো ক্যান্ডিডেটে ইয়াৰ বাবে সুবিধাটো লাভ কৰিব বাকি ইয়াতে ওবিসি আৰু এমওবিসি ক্যান্ডিডেটৰ বাবে 6টা পোষ্ট ৰিজাৰ্ভ হোৱা ইয়াতে আছে এসসি আৰু এসটি ক্যান্ডিডেটৰ বাবে কোনো ধৰণৰ ৰিজাৰ্ভ পোষ্ট ইয়াতে নাই বাকি ইয়াতে আপোনালোকে ৰিজাৰ্ভেশ্যন লাভ কৰিব যেটো নৰ্মাল যেটো এজ তাৰ লগতে এসসি এসটি হলে ইয়াতে 45 ইয়াৰ্স লৈকে পাৰিব ওবিসি এমওবিসি হলে 43 আৰু আনৰিজাৰ্ভ ক্যান্ডিডেটে 40 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব পিডব্লিউডি ক্যান্ডিডেট যদি হয় 50 বছৰ লৈকে ইয়াতে 50 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবলৈকে আপোনালোকৰ ইয়াতে ক্যান্ডিডেট গৰাকী গ্ৰেজুৱেচন কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজড ইউনিভাৰ্সিটি ফালৰ পৰা লগতে ওয়াৰ্কিং নলেজ অন কম্পিউটাৰৰ সাৰ্টিফিকেট থাকিব লাগিব আৰু কম্পিউটাৰৰ কাম জনা হ'ব লাগিব আৰু লগতে কৈছে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচনত নিজৰ নামটো ৰেজিষ্টাৰ কৰি লোৱা হ'ব লাগিব ইয়াতে সিলেকশন প্ৰসেসৰ ক্ষেত্ৰত প্ৰথমতে ৰিটেন টেষ্ট এটা পাতিব যত আপোনালোকৰ অবজেক্টিভ টাইপ মাল্টিপল চয়েস কোৱেশ্চন আহিব 120 নম্বৰৰ লগতে 2 ঘণ্টা সময় আপোনালোকে লাভ কৰিব ইয়াতে আপোনালোকৰ সিলেবাস সমূহ দিয়া আছে প্ৰফিচিয়েন্সি ইন ইংলিশ জেনাৰেল নলেজ জেনাৰেল এপ্টিটিউড এণ্ড ৰিজনিংৰ পৰা আহিবৰ লগতে অসমীয়া ভাষাৰ পৰা আহিব 20 নম্বৰ এটো ষ্টেজ 1 আৰু ইয়াতে আপোনালোকৰ কোৱালিফাইং মাৰ্কটো দি দিয়া আছে 40% আউট অফ 20 ভিতৰত 8 তাৰ পিছত হ'ব ভাইভা ভয়েস ইন্টাৰভিউ ষ্টেজ 2 ৰ ক্ষেত্ৰত আপোনালোকৰ ভাইভা ভয়েস হ'ব 20 নম্বৰ আৰু যাতে আপোন ইয়াতে ৰেশিওটো মাতিব 1:3 ক্যান্ডিডেটক লগতে ভাইভা ভয়েস টেষ্টৰ ক্ষেত্ৰত ইয়াতে 60% ক্যান্ডিডেট মিনিমাম 60% পাব লাগিব ক্যান্ডিডেটে মানে ইয়াতে কৈছে 20 ভিতৰত ইয়াতে মিনিমাম 12 পাব লাগিব আউট অফ 20 মাৰ্কস তেতিয়াহে কনসিডাৰ কৰা হ'ব কোৱালিফাই কৰা বুলি ইয়াতে এপ্লাই কৰাৰ বাবে আপোনালোকৰ gsconline.gov.in অফিচিয়েল ওয়েবসাইটলৈ গৈ প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব তাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব আপডেট ক্যান্ডিডেট ডিটেইলছ এনেকুৱা আপোনালোকৰ সকলো ধৰণৰ অপচন দেখা পাব তাৰ পিছত ইয়াতে কিমান ডকুমেন্টৰ সাইজ কিমান কি এটো সকলো দিয়া আছে ফটো ফুল সিগনেচাৰ বা ডকুমেন্ট সমূহ সকলো ইয়াতে দিয়া আছে বাকি ইয়াতে পেমেন্টৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে যদি আনৰিজাৰ্ভ হয় বা ওবিসি আৰু এমওবিসি ক্যান্ডিডেট হয় তেন্তে ইয়াতে 500 টকা এপ্লিকেশন ফিজ দিব লাগিব এসসি এসটি ক্যান্ডিডেট হলে ইয়াতে 250 টকা পে কৰিব লাগিব যদি কোনোবা ক্যান্ডিডেট পারসন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি অৰ্থাৎ পিডব্লিউবিডি হয় তেন্তে কোনো ধৰণৰ এপ্লিকেশন ফিজ ইয়াতে বিচৰা নাই জুডিচিয়েল এছিষ্টেণ্টৰ দৰে ইয়াতে কম্পিউটাৰ এছিষ্টেণ্টৰ 5টা পোষ্ট মুকলি কৰিছিল চাও পাৰে আৰু ইয়াতে লাষ্ট ডেটটো ৰখা হৈছে 23 নৱেম্বৰ আৰু ইয়াতে আপোনালোকৰ ক্যাটেগৰি ওয়াইজ ইয়াতে আনৰিজাৰ্ভ পোষ্ট এটা নাই কিন্তু যিকেটা পোষ্ট আছে 5টা তাৰ ভিতৰত গোটেইকেইটাই ৰিজাৰ্ভ পোষ্ট আছে তাৰ ভিতৰত হৈছে আপোনালোকৰ ওবিসি এমওবিসি 3টা ৰিজাৰ্ভ হৈ আছে এসসি বাবে নো পোষ্ট এসটি প্লেন এৰিয়াৰ বাবে এটা পোষ্ট এসটি হিলছ এৰিয়াৰ বাবে এটা পোষ্ট এনেকৈ 5টা পোষ্ট ইয়াতে মুকলি কৰিছিল ক্যাটেগৰি ওয়াইজ ৰিজাৰ্ভেশ্যন চাও পৰা আপোনালোকে 43 ইয়াৰ্স ওবিসি এমওবিসিৰ বাবে তাৰ পিছত ইয়াতে মাষ্ট বি গ্ৰেজুৱেট হ'ব লাগিব গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে ডিপ্লোমা বা ডিগ্ৰী সাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰ নলেজ জনা হ'ব লাগিব যেনেকুৱা আপোনালোকৰ সাৰ্টিফিকেট ইন কম্পিউটাৰ অপাৰেশ্যন তাৰ পিছত এপ্লিকেশ্যন এটলিষ্ট 6 মান্থৰ থাকিব লাগিব কমসে কম আৰু আপোনালোকৰ নলেজ থাকিব লাগিব ইয়াতে ডাটা এন্ট্ৰি অপাৰেটৰ ডিটিপি তাৰ পিছত বেসিক হাৰ্ডৱেৰ মেইনটেনেন্স তাৰ পিছত আপোনালোকৰ সেটিং আপ এণ্ড কনফিগাৰিং LAN ইউজিং utilities application software web designing জানিব পৰা হ'ব লাগিব web based application software as well as web based application of computer সিলেকশন প্ৰসেসৰ ক্ষেত্ৰত ইয়াতে একে ধৰণৰ হ'ব প্ৰায় চাওক প্ৰথমতে আপোনালোকৰ এটা অবজেক্টিভ যেটো OMR sheetত এক্সাম দিব লাগিব 120 নম্বৰ যত আপোনালোকৰ সিলেবাসটো একে ধৰণৰ দেখা পাব যত ৰিজনিং 10 মাৰ্কছৰ আহিব ইংলিশ প্ৰফিচিয়েন্সি 20 মাৰ্কছ জেনাৰেল নলেজ 20 এছএমএছ মাৰ্কছ 20 মাৰ্কছৰ এনেকৈ আপোনালোকৰ 120 মাৰ্কছ প্ৰথমতে দিব লাগিব আৰু লগতে 50 মাৰ্কছ আহিব টেকনিক্যাল নলেজৰ ওপৰত তাৰ পিছত ষ্টেজ 1 ৰ ক্ষেত্ৰত আকৌ আপোনালোকৰ ইয়াতে এছএমএছ ল্যাঙ্গুৱেজৰ ওপৰতো ইয়াতে আহিব তাৰ পিছত কৈছে আউট অফ 20 ৰ ভিতৰত 8 পাব লাগিব আগৰ দৰে সেম তাৰ পিছত আপোনালোকৰ ষ্টেজ 2 ৰ ক্ষেত্ৰত চাওক স্কিল টেষ্ট হ'ব 30 মাৰ্কছৰ আৰু লগতে কৈছে 1:2 ক্যান্ডিডেটক মাতিব আৰু ইয়াৰ পিছত আপোনালোকৰ ষ্টেজ 2 যিসকলে ক্লিয়াৰ কৰিব ষ্টেজ 2 ক্লিয়াৰ কৰাত আপোনালোকৰ ইয়াতে 30 মাৰ্কছৰ ভিতৰত 18 মিনিমাম পাব লাগিব অৰ্থাৎ 60% মিনিমাম পাব লাগিব ইয়াৰ পিছত ষ্টেজ 3 হ'ব আকৌ ষ্টেজ 2 ক্লিয়াৰ কৰা সকলৰ বাবে যত 1:3 ক্যান্ডিডেটক মাতিব লগতে ভাইভা ভয়েস টেষ্ট লোৱা হ'ব বা ইন্টাৰভিউ লোৱা হ'ব 20 নম্বৰ ইয়াতে আপোনালোকৰ
3 candidate for one post আগতে আছিল 5 জনক মাতিব আৰু ইয়াতে 3 জনক মাতিব এটা পোষ্টৰ বিপৰীতে তাৰপিছত ইয়াতে 60% মাৰ্কস মিনিমাম পাব লাগিব দ্যাট ইজ 12 আউট অফ 20 20 নম্বৰৰ ভিতৰত মিনিমাম 12 নম্বৰ ইয়াতে পাব লাগিব তেওঁলোকে ইয়াতে ক্লিয়াৰ কৰিবলৈ সক্ষম হ'ব বাকিতে এপ্লাই প্ৰসেছটো সেম আপোনালোকে ওয়েবসাইটত যাব লাগিব আপোনালোকে লিংক এপ্লাই কৰা লিংক ডেসক্ৰিপচনত পাই যাব বাৰু যিসকলে যদি তেওঁলোকে এপ্লাই কৰা নাই যদি ইন্টাৰেষ্টেড হৈ আছে এপ্লাইটো নিশ্চয়কৈ কৰি দিব এটোৰ লাষ্ট ডেটটো আপোনালোকৰ ইয়াতে 23 নৱেম্বৰ আৰু যেটো আপোনালোকৰ জুডিশিয়াল এসিস্ট্যান্ট তাৰে বাবে 27 নৱেম্বৰ এপ্লিকেশন ফিজটো আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰাটো সেম আগৰ দৰে ওবিসি হলে 500 টকা আৰু এসসি এসটি হলে 250 টকা সো এটা আছিল আজিৰ ভিডিওটো যদি ভিডিওটো ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব নিশ্চয়কৈ লগ পাম নতুন ভিডিওৰ মাজলৈ এতিয়ালৈ সামৰিছো থ্যাংক ইউ